আপোনালোক সকলোকে মই সুজিত কুমাৰ নাথে আমাৰ এই আসাম জব হাব চেনেলটোলৈ স্বাগতম জনালো আমি চলাই আছো অসম ইতিহাসৰ এটা সিৰিজ যত আমি অসমৰ যিবিলাক টেক্সট বুক আছে এনসিইআৰটি আৰু এসসিইআৰটি মিলাই আমি তাৰ পৰা আপোনালোকক কিছুমান ইম্পৰ্টেন্ট পইণ্ট বিলাক দেখাই আহিছো গোটেই চেপ্টাৰটো নহয় কিছুমান ইম্পৰ্টেন্ট পইণ্ট মই হাইলাইট কৰি আপোনালোকক দি আহিছো আগৰ ভিডিওখিনি যদি চাব বিচাৰে ডেসক্ৰিপচনত লিংক আৰু প্লেলিষ্ট সকলোবোৰ পাই যাব আপোনালোকে চাব পাৰিব আৰু সেকেন্ড কথা আপোনালোকে যদি আমাৰ এপটো ডাউনলোড কৰা নাই ম্যাথছ এণ্ড ফিজিক্স হাব বুলি এটা এপ আছে হেতু ডাউনলোড কৰি লওক তাৰ পৰা আপোনালোকক সহায় হ'ব পিডিএফ কিছুমান পোৱাত আৰু তাৰ পৰা আমি তাত মক টেষ্ট কিছুমানো আনি থাকো দেৰি নকৰি আমি আগবাঢ়িছো আমাৰ সেশনটোলে আজি আমি পঢ়িম আসামিজ সোসাইটি ইন মেডিয়েভেল এজ আমি অলৰেডি আহোম যুগত বা মধ্যযুগত যি হৈছিল অসমত সেইখিনি আমি লাষ্ট চেপ্টাৰটোত পঢ়ি আহিছো আজি আমি তাৰ কিছুমান সোসাইটিৰ বিষয়ে চাম কিছুমান সাহিত্যৰ বিষয়ে পঢ়িম কিছুমান ইম্পৰ্টেন্ট কেনেকৈ প্ৰশাসনিক তেওঁলোকে আগবাঢ়িছিল প্ৰশাসন হেবিলাক চাম মেডিয়েভেল এজ কেতিয়া হৈছিল আমি লাষ্ট চেপ্টাৰটো কৈছো হেতু ইয়াতে আছে আমি মই অকল ইম্পৰ্টেন্ট পইণ্ট বিলাক হাইলাইট কৰি ৰাখিছো যাতে আপোনালোকৰ গোটেই এনসিইআৰটিখন পঢ়ি থাকিতে বেছি টাইম না যায় এটা ইম্পৰ্টেন্ট পইণ্ট 12 ভূঞা সকলে উজনি অসমত ইভেন হেড देयर ओन কোৰ্টছ which were called কাৰখানা মানে কাৰখানা অসমীয়াত ক'ব কাৰখানা এটো কি আছিল জানেনে 12 ভূঞা সকলৰ কোৰ্ট আছিল আমাৰ যেনেকৈ এটা কোৰ্ট সুপ্ৰিম কোৰ্ট হাই কোৰ্ট তেনেকৈ 12 ভূঞা সকলৰ অতীজতে কোৰ্ট আছিল ওন কোৰ্ট কাৰখানা বুলি কয় নেক্সট আহোম সকলৰ প্ৰথমতে মন্ত্ৰী প্ৰথমতে 3 জন আছিল তাৰ পিছত আৰু দুজন এড কৰা হ'ল আহোম সকলৰ মন্ত্ৰী সকলৰ ভিতৰত প্ৰথম বুঢ়া গোহাঁই বৰ গোহাঁই আৰু বৰপাত্ৰ গোহাঁই কি বুঢ়া গোহাঁই বৰ গোহাঁই বৰপাত্ৰ গোহাঁই তাৰ পিছত আৰু দুটা পোষ্ট সৃষ্টি কৰা হ'ল বৰ বৰুৱা আৰু বৰ ফুকন পাঁচটা হৈ গ'ল নাম কেইটা মনত ৰাখিব আকৌ এবাৰ কৈছো বুঢ়া গোহাঁই বৰ গোহাঁই বৰপাত্ৰ গোহাঁই বৰ বৰুৱা আৰু বৰ ফুকন ঠিক আছে এই পাঁচজন মিনিষ্টাৰ আহোমৰ দিনত আছিল তাৰ উপৰি আহোমৰ দিনত আৰু এটা প্ৰথা প্ৰচলিত আছিল এটো হ'ল পাইক প্ৰথা Pike. The pike provided physical labor for development work, service during battles and wars and were the taxpayers of the kingdom. যিসকল পাইক আছিল তেওঁলোক শ্ৰমিক আছিল তেওঁলোকৰ যুদ্ধত সহায় কৰিছিল সাৰ্ভিস দিছিল যুদ্ধত ডেভেলপমেন্ট ৱৰ্ক উন্নয়নমূলক কাম-কাজত সহায় কৰিছিল তেওঁলোকক পাইক বুলি কোৱা হয় এজন আহোমৰ মিনিষ্টাৰ আছিল মোমাই তামুলী বৰুৱা মোমাই তামুলী Borwa. An efficient officer during the reign of Swargodev Pratap Singh. Pratap Singhor dinot asile. Mona rakhibo. Mumai Tamuli Borwa kar dinot asile Pratap Singhor dinot. Teo eta paikor aru eta niyom uliasile. Teo ki niyom uliasile etu saba je paik khokol ki asile je 20 জন পাইকৰ ওপৰত এজন বৰা নামৰ মানুহ থাকিব যেতে 20 জন পাইক চোৱাচিতা কৰিব ঠিক আছে বৰা তাৰপিছত হয়গিয়া বুলি মানুহ থাকিব 100 জন পাইক থাকিব তেওঁ আন্ডাৰত 100 জন পাইক থাকিব তাৰপিছত হাজৰিকা থাকিব 1000 পাইক থাকিব 3000 ওপৰত ৰাজখোৱা থাকিব আৰু 6000 ওপৰত ফুকন মানে ফুকন সবতকে ওপৰত তেনেকে বনাইছিল আকৌ এবাৰ কৈ দিছো কি আছিল 20 জন তাৰপিছত 100 জন তাৰপিছত 1000 জন আছিল চাগে হয়নে 1000 জন তাৰপিছত 3000 আৰু 6000 তাৰপিছত আছিল 3000 আৰু 6000 তো 20 জনৰ ওপৰত কোন আছিল 20 জনৰ ওপৰত আছিল বৰা ঠিক আছে তাৰ পিছত আমাৰ আছিল হয়গিয়া সকল 100 জনৰ ওপৰত একেটা কিন্তু মনত ৰাখিব দেই হয়গিয়া সকল 100 জনৰ ওপৰত তাৰ পিছত 1000 জনৰ ওপৰত আছিল হাজৰিকা একিতে আপুনি মনত ৰাখাৰ টেকনিক আছে 1000 মানে কি হাজাৰ তো হাজাৰৰ ওপৰত হাজৰিকা হৰ ওপৰত হয়গিয়া 20 তো ব আছে তো বৰ ওপৰত বৰা আৰামত মনত ৰাখিব পাৰি তাৰপিছত 3000 ওপৰত মনত ৰাখিব লাগিব ৰাজখোৱা বুলি আৰু 6000 ওপৰত কোন আছিল ফুকন ঠিক আছে একেটা মনত ৰাখিলে আপোনালোকৰ হৈ যাব তাৰোপৰি আহোম স্বৰ্গদেউ সকলে পছা প্ৰথা এটা উলাইছিল তাৰ মানে কি হয় ইয়াত মই হাইলাইট কৰি লিখি দিছো পছা প্ৰথাটো এনেকুৱা আছিল যে যিবিলাক নেইবাৰিং ষ্টেট আছিল তাত যিসকল ট্ৰাইবেল লোকে বসবাস কৰিছিল বা ৰাজত্ব কৰিছিল জনজাতি সকল তেওঁলোকৰ লগত আহোম সকলে মানে ভাল সম্বন্ধ বৰ্তাই ৰাখিছিল যাতে তেওঁলোকে উল্টাই আহোমক এটেক নকৰে সেই প্ৰথাটো পছা প্ৰথা বুলি কোৱা হয় যেনেকৈ প্ৰতাপ সিংহই
gave some villages of lower dwarfs to Parbatia tribe and collected agricultural produce and crops from them. আৰু ইয়াৰ বদলি যিসকল জনজাতি আছিল তেওঁলোকে আহোমসকলক আক্ৰমণ কৰাৰ পৰা বিৰত আছিল ইয়াৰ পিছত আমি আহোমৰ দিনত অসমৰ সাহিত্য কলালৈ কি কন্ট্ৰিবিউশন আছিল বেছি ইম্পৰ্টেন্ট হয় আমি হেখিনি বিষয় এতিয়া অলপ চাম বহুত কিছুমান বস্তু আপোনালোকে মনত ৰাখিব লাগিব প্ৰথম কথা অসমীয়ালৈ ৰামায়ণ অনুবাদ কৰিছিল মাধৱ কন্দলি কোনে মাধৱ কন্দলি ঠিক আছে সাহিত্য ইম্পৰ্টেন্ট মধ্যযুগৰ সাহিত্য মাধৱ কন্দলি নেক্সট এখন ইম্পৰ্টেন্ট পুথি এখন হল হস্তি বিদ্যাৰ্ণৱ আমি সৰুতে বহুতবাৰ পঢ়িছো এখনৰ বিষয়ে হস্তি বিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল প্ৰথম কথা কোনে সুকুমাৰ বৰকাইত ইয়াত হাতীৰ বিষয়ে বহুত কিছুমান কথা আছে মানে সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল ছবি আছে সেই ছবিবিলাক কোনে আঁকিছিল হেতু মনত ৰাখিব দিলবৰ আৰু দুসাই নামৰ দুজন চিত্ৰকৰে ছবিবিলাক আঁকিছিল হস্তি বিদ্যাৰ্ণৱ কাৰ দিনত ৰচনা কৰা হৈছিল শিৱসিংহ ৰজা শিৱসিংহ আৰু তেওঁৰ ৰাণী অম্বিকা ঠিক আছে তেতিয়া ৰচনা কৰা হৈছিল সুকুমাৰ বৰকাইত wrote হস্তি বিদ্যাৰ্ণৱ at the behest of king শিৱসিংহ and his queen অম্বিকা Similarly, আৰু এটা ইম্পৰ্টেন্ট হল ৰুদ্ৰসিংহৰ দিনত ৰামনাৰায়ণ চক্ৰৱৰ্তী নামৰ এজন সাহিত্যিক আছিল তেওঁ কি অনুবাদ কৰিছিল গীত গোবিন্দ কি আছিল ব্ৰহ্মবৈবৰ্ত পুৰাণ শকুন্তলা কাব্য আৰু তেওঁ ৰচনা কৰিছিল শংখচূড় বধ গতিকে আমি একেটা পইণ্টটো মনত ৰাখিব লাগিব কি প্ৰথম সাহিত্যিকজন কোন আছিল ৰামনাৰায়ণ চক্ৰৱৰ্তী আপোনালোকে নোটছ বনাইছে যদি লিখি ৰাখক এইখিনি হা সাহিত্যখিনি ইম্পৰ্টেন্ট হয় ৰামনাৰায়ণ চক্ৰৱৰ্তী প্ৰথম তেওঁ কি অনুবাদ কৰিছিল গীত গোবিন্দ ব্ৰহ্মবৈবৰ্ত পুৰাণ আৰু কি অনুবাদ কৰিছিল শকুন্তলা কাব্য কোনে অনুবাদ কৰিছিল বুলি যদি আহে আমি কি লিখিম ৰামনাৰায়ণ চক্ৰৱৰ্তী তারপরে তেখেতে আৰু এখন গ্ৰন্থ ৰচনা কৰিছিল হেখন হল শংখচূড় বধ ঠিক আছে এখিনি আপোনালোকে মনত ৰাখিব তাৰ পিছত আমি আৰু এজন সাহিত্যিক নাৰায়ণ দেৱৰ বিষয়ে চাম তেওঁৰ কি ৰচনা কৰিছিল পদ্মপুৰাণ অসমীয়াত ৰচনা কৰিছিল কোনে নাৰায়ণ দেৱ নামকেইটা মনত ৰাখিব টান লাগিলেও মনত ৰাখিব লাগিব উপায় নাই কাৰণ এইবিলাক বস্তু পৰীক্ষাত আহিব আপোনালোকৰ তারপরে বালাদেৱ সূৰ্যখাৰী দৈবজ্ঞ তেওঁ ৰচনা কৰিছিল দৰং ৰাজবংশাৱলী ৰাম সৰস্বতীয়ে মহাভাৰত ঠিক আছে পুৰুষোত্তম বিদ্যাবাগীশ তেওঁ ৰচনা কৰিছিল ৰত্নমালা ব্যাকৰণ সংস্কৃতত ইম্পৰ্টেন্ট হয় এটা চাব পুৰুষোত্তম বিদ্যাবাগীশে ৰচনা কৰিছিল ৰত্নমালা ব্যাকৰণ সংস্কৃতত আৰু অনন্ত কন্দলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল এইখিনি আমি যিখিনি পঢ়িছো সেইখিনি নোটছ বনালে তাত লিখি ৰাখক যিমান পাৰি ৰিভাইজ কৰি থাকক এইবিলাক আপোনালোকৰ কামত আহিব তাৰ পিছত আৰু এজন সাহিত্যিক ভট্টদেৱ তেখেতক মানে ভাৰতৰ প্ৰথম গৰাকী প্ৰোজ ৰাইটাৰ মানে গদ্য লেখক বুলি কোৱা হয় কোন ভট্টদেৱ ভাৰতৰ প্ৰথম গৰাকী গদ্য লেখক তেওঁৰ এখন বিখ্যাত গ্ৰন্থ হল কথা গীতা কোনে ৰচনা কৰিছিল ভট্টদেৱে ঠিক আছে কথা গীতা কোনে ৰচনা কৰিছিল ভট্টদেৱ যিখিনি আমি পঢ়িলো ইতিহাস এখিনি আপুনি হিষ্ট্ৰীখিনি ৰিভাইজ কৰক ইয়াত আমি মেইন আজি ফোকাস কৰিলো আহোমৰ দিনত বা সেই মধ্যযুগৰ সময়ত অসমত যিখিনি আমাৰ সাহিত্য ৰচনা কৰা হৈছিল আমি সেইখিনি কৰিলো যিখিনি আমি পঢ়িলো আপুনি ৰিভাইজ কৰিব নোটছ বনাব ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে থ্যাংক ইউ সৰু হল ভিডিওটো আমি নেক্সট আমি এটা বেলেগ এটা চেপ্টাৰত লগ পাই আছো ধুনিয়াকে